আপুনি কেতিয়া আহিলে? এতিয়া এইমাত্ৰ আহিছোহে। কিবা কথা আছিল? এটা জৰুৰী কথা আছিল। তোমালোকৰ বিয়াৰ কথা। কিন্তু মই জানো তুমি আচৰিত হৈছা। তুমিতো দেখিয়েই আছা ৰাণীক মই কেনেকৈ উলিয়াই দিলো। কিন্তু বাণীক মই তোমাৰ হাতত কেনেকৈ পঠাম? এতিয়াও মই ভাবো জানা, ৰাণীৰ দৰে তাইৰো কপালৰ সোঁমাজত এটা ৰঙা ফট থাকিব। ডিঙি, হাত, কাণ সকলোতে সোণৰ অলংকাৰবোৰৰ মাজৰ পৰা বাখৰবোৰে তীৰ বিলাই থাকিব। এসময়ত তাই মোক সেৱা কৰিবলৈ আহি মোৰ ভৰিতে বাগৰি পৰিব, আৰু মই তাইৰ বিয়া বুলি লোৱা নতুন পাঞ্জাবী চোলাটোৰ ৰাস্তালৈ চকু পানী মচিম। জানা বিপুল, মোৰ নিজৰ বিয়াৰ বেণ্ড পাৰ্টিৰ সুৰটোৰ কথা মনত পৰিলে আজি এনেকুৱা লাগে যেন মোৰ জীৱনৰ ছালখন চেলাই তাৰে মানুহবোৰ এটা ঢোল সাজিলে, আৰু অতি নিষ্ঠুৰ হাতেৰে দিনে নিশাই সেই ঢোলটো বজাই থাকে। মোৰ আত্মীয় কুটুম, বন্ধু বান্ধৱে কাগজেৰে মেৰিয়াই মোক 15খন শৰাই উপহাৰ দিছিল। কিন্তু সেই শৰাইৰে মই দুৰ্ভাগ্যৰ বাহিৰে একোৱেই আদৰিবলৈ নোৱাৰিলো। থিয়েটাৰ, গান বাজানা, ঢোল নগৰ, ৰসগোল্লা মিঠাইৰ থিয়েটাৰ বিপুল। এনেকুৱা এখন থিয়েটাৰ আকৌ নেপাতিলে নহয়নে?